ইয়াৰ লগতে মহাবিদ্যালয়ত যিসকল গৱেষক শিক্ষক আছে যিসকলে ইতিমধ্যে তেওঁলোকৰ আৱিষ্কাৰক লৈ পেটেণ্ট লাভ কৰিছে এনেকুৱা ছগৰাকী শিক্ষক মহাবিদ্যালয়ৰ শিক্ষকক আমি সন্মান দিওঁ। তাৰ লগতে আমাৰ যিসমূহ মহাবিদ্যালয়ে নাকৰ এক্ৰিডিটেশ্যনত A++ আৰু A+ পাইছে সেই মহাবিদ্যালয় কেইখনকো আমি সন্মানিত কৰোঁ। তাৰ লগতে আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 299 কোটি টকাৰ আমি প্ৰকল্পসমূহ আজি শুভ উদ্বোধন কৰোঁ। ইয়াৰ লগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰী নিবাস প্ৰায় 200 ছাত্ৰী একেলগে থাকিব পৰা ছাত্ৰী নিবাসৰ ভৱনো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৱাসীয়ভাৱে আধাৰশিলা স্থাপন কৰে। PMOৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে 100 কোটি, কটন বিশ্ববিদ্যালয়ে 20 কোটি, বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে 20 কোটি টকা তেওঁলোকে লাভ কৰিছে। শৈক্ষিকভাৱে পিছপৰা জিলা হিচাপে কাছাৰ জিলা আৰু বাক্সা জিলাই তেওঁলোকৰ মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে প্ৰতিখন জিলাই 10 কোটি টকা লাভ কৰিছে। ইয়াৰ উপৰিও অসমৰ আন 14খন মহাবিদ্যালয় সবলীকৰণ আঁচনিৰ অধীনত 70 কোটি টকাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এইসমূহ আঁচনি আজি শুভ উদ্বোধন কৰা হয়। নিযুক্তি পত্ৰ তেওঁলোকে লাভ কৰিব, তেওঁলোকৰ 8 তাৰিখে তেওঁলোকে নিযুক্তি পত্ৰসমূহ লাভ কৰিব। ইয়াৰে ভিতৰত আমি কিছু অভিযোগ আছে যে মানে আমাৰ যিসমূহ এডুকেশ্যন গেৰাণ্টি স্কিমৰ অধীনত যিসমূহ বিদ্যালয় আছে পূৰ্বতে সমগ্ৰ শিক্ষাৰ অধীনত এডুকেশ্যন গেৰাণ্টি স্কিম সেই বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী যিসকলৰ তথ্য আমি লাভ কৰিছো সেইটো আকৌ এবাৰ ভেৰিফিকেশ্যন কৰিব বিচৰা হৈছে। ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। 8 তাৰিখ নিযুক্তি পত্ৰ যিসকল ঠিকাবিধি তেনেকুৱা কোনো কথা নাই। আমি আমাৰ নিজৰ নিশ্চিতিৰ কাৰণে বিভাগে নিজৰ নিশ্চিতিৰ কাৰণে এবাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।